Hi guys, praise the Lord. Good morning. আশা কৰোঁ আপোনালোকে সবে ভালে আছে। আৰু এই 6 দিন ঈশ্বৰে আপোনাৰ সকলোক ঈশ্বৰে ভালে ভালে ৰাখিছে। আপোনালোকৰ কাম, ব্যৱসায়, খেতি বাতি, পশুপালন যি আপুনি কৰি আছে তাতে নিশ্চয় আপোনালোকে আশীৰ্বাদ উপলব্ধি কৰিছে। ৰক্ষা ঈশ্বৰৰ পৰা আপোনালোকে পালে বুলি আশা কৰোঁ। আজি সৰু বাৰ্তা সৰু এটা মেছেজ লৈ আহিছোঁ। 3 মিনিটৰ হ'ব পাৰে। সৰু এটা গল্প কৈ পেলাই মই তাতে দুটামান বাক্য ৰাখি মই সামৰিম। এজন গাঁৱৰ ল'ৰা নিজৰ স্কুলৰ এডমিশ্যনৰ কাৰণে চহৰলৈ নামি আহি আছিলে। গাঁৱৰ কথা খোজকাঢ়ি আহি আছিলে। তেতিয়া আহোঁতে আধা ৰাস্তাত দুইজন বদমাছ ল'ৰা লগ পালে। আৰু এই ল'ৰা দুজনে তাক ধৰিলে। আৰু এই ল'ৰাও দুই চোৰৰ লগত এই বদমাছ লগত যুঁজিবলৈ আৰম্ভ কৰিলে। বহুত দেৰি এই ল'ৰাটো এই দুজন বদমাছ লগতে যুঁজি আছে। শেষত এই দুই চোৰ জয় কৰিলে, জিকিলে। আৰু এই ল'ৰাৰ পকেটত হাত সোমাই চালে, কেৱল 1 টকা সিক্কা কইনছ পালে। এই দুই চোৰৰ এই বদমাছৰ ল'ৰাৰ মাথা গৰম হৈ গ'ল আৰু ক'লে, এই তই এই 1 টকা কইনছ সিক্কাৰ কাৰণে আমাৰ লগত ইমান যুঁজিলানে? আৰু এই গাঁৱৰ ল'ৰাটো উত্তৰ দিলে, নিশ্চিতভাৱে নহয়। মই ভাবিছিলোঁ যে মই জোতাৰ ভিতৰত লুকাই থোৱা 6,000 টকাৰ পিছতে তোমালোকে আছে নেকি বুলিহে মই যুঁজিছোঁ। ভাই ভনীসকল, চাওকচোন ইয়াত আমি কি শিক্ষা পালোঁ। মই শাস্ত্ৰ পাঠ কৰি দিছোঁ। ইয়াত আপোনাক চাওকচোন, হিতোপদেশ প্ৰভাৱ 21 অধ্যায় 23 পদত লিখা আছে, যিজনে নিজৰ মুখ আৰু জিভা কণ্ট্ৰল বা গাত সম্ভালি ৰাখে তেওঁক কষ্টৰ পৰা নিজকে ৰক্ষা কৰে। আমাৰ জিভা বহুত কণ্ট্ৰল কৰিব লগা হয় ভাই ভনীসকল। এই জিভা যেতিয়া আমি সম্ভালিব নোৱাৰোঁ, আমি কেতিয়াবা দুখ কষ্ট ভুগিব লগা হয়। আৰু ইয়াতে জাকবতে আমি পাওঁ, খুব ভাল কথা লিখিছে ইয়াতে। 3 অধ্যায় 8 পদ চাওকচোন আপোনালোকে পিছত। কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই, ক্ষমতা নাই নহয়। এই অশান্ত দুষ্টতা স্বৰূপ মৃত্যুজনক বিষেৰে পৰিপূৰ্ণ। চাওক, এই জিভা কোনে কণ্ট্ৰল কৰিব নোৱাৰে, দমন কৰিব নোৱাৰে, কেৱল পবিত্ৰ আত্মাই কৰিব। যেতিয়া ঈশ্বৰে আমাৰ হৃদয়ত আহিব, যেতিয়া আপুনি শাস্ত্ৰ পঢ়িব, বাইবেল অনুসাৰে চলিব, এই বাক্যহে আপোনাক কণ্ট্ৰল কৰিব। বাহিৰৰ কথা আপুনি যিমানে যি কৰক আপুনি একো কৰিব নোৱাৰে। কেৱল ঈশ্বৰ বাক্য পবিত্ৰ আত্মা যেতিয়া আমাৰ ভিতৰত হৈ পেলাই কাম কৰিব, তেতিয়া কণ্ট্ৰল কৰিব পাৰিম। আৰু লগতে হিতোপদেশ 18 অধ্যায় 21 পদত আপুনি চাব, জিভাৰ শক্তিত মৃত্যুৱে আৰু জীৱনত থাকে, আৰু যিহকে তাক ভাল পায় তেওঁলোকেও তাৰ ফল ভোগ কৰে। কাৰণ ভাই ভনীসকল, জীৱন আৰু মৰণ আমাৰ জিভাত আছে। কেতিয়াবা আমি এই জিভাৰ যোগেদি কেতিয়াবা আমি ফাঁচি যাওঁ, কেতিয়াবা আমি বাচিও যাওঁ। গতিকে ভাই ভনীসকল, আজি এটা মুখেৰে আমি কেতিয়াও বিষ বা তিতা ওলাব নোৱাৰে, এটা মুখৰ পৰা আশীৰ্বাদ ওলাব নোৱাৰে। গতিকে আমি সদায় জানিব লাগে সত্য তিতা, সত্য মিঠা। কিন্তু যিহেতু আমি যীশুৰ সন্তান হৈছোঁ, আমাৰ মুখৰ পৰা সদায় মিঠা ওলাব লাগিব। ঠিক আছে, এতিয়া সামৰিছোঁ। সকলো ঈশ্বৰৰ আশীৰ্বাদ কৰক যদি মই প্ৰাৰ্থনা কৰিছোঁ।
স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতা ধন্যবাদ দিছোঁ এই সুন্দৰ দিন পোৱাৰ বাবে আজি বিশ্ৰাম দিন সকলোৱে আজি গীৰ্জা প্ৰাৰ্থনাত লাগি আছে পিতা গৈ আছে ঘৰতে প্ৰাৰ্থনা কৰি আছে তেওঁলোকে জীৱন আশীৰ্বাদ কৰিবা যেনেকৈ গোটেই সপ্তাহ তুমি প্ৰত্যেকক নিৰাপত্তা ৰাখিলা সুৰক্ষা ৰাখিলা ধন্যবাদ দিছোঁ আৰু লগতে প্ৰাৰ্থনা কৰিছোঁ যিসকল আজি অভাৱ দুখ কষ্টত আছে সমস্যাত আছে অশান্তিত আছে বেমাৰত আছে সেই সকলো চেতান শক্তিবিলাক মই পানী নষ্ট কৰিছোঁ চেতান মোক খেদিছোঁ তোৰ যীশুৰ নামত হুকুম কৰিছোঁ প্ৰত্যেক ভাই ভনী পৰিয়ালৰ পৰা ওলাই যা বেমাৰৰ আত্মা মৃত্যুৰ আত্মা এক্সিডেণ্টৰ আত্মা অশান্তি কৰা আত্মা অভাৱৰ আত্মা ফেলৰ আত্মা চেতান ওলাই যা প্ৰত্যেক পৰিয়ালৰ পৰা যীশুৰ নামত যীশুৰ তেজেৰে মই সাও দিছোঁ সকলো বন্ধন ভাঙিছোঁ প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই যা গীৰ্জাৰ প্ৰাৰ্থনা যাবলৈ নিদিয়া উপাসনাত যাবলৈ নিদিয়া প্ৰাৰ্থনা কৰিবলৈ নিদিয়া ঈশ্বৰৰ বাক্য পঢ়িবলৈ শুনিবলৈ নিদিয়া বুজিবলৈ নিদিয়া চেতান ওলাই যাইছোঁ নষ্ট কৰিছোঁ হালেলুয়া পবিত্ৰ আত্মা প্ৰভু প্ৰত্যেকক তুমি প্ৰভু সহায় কৰা আৰু বিশ্বাসত আগবাঢ়ি যাবলৈ দিয়া সদায় মুখৰ পৰা পজিটিভ কথাবিলাক ওলাবলৈ দিয়া যাতে আমি সদায় যেন আশীৰ্বাদিত হ'ব পাৰোঁ আশীৰ্বাদ উপলব্ধি কৰিব পাৰোঁ ধন্যবাদ প্ৰাৰ্থনা শুনা যীশুৰ নামত আমেন গড ব্লেছ ইউ অল সকলোক ঈশ্বৰ আশীৰ্বাদ ৰাখক এতিয়া মই বিদায় লৈছোঁ যদি ভাল লাগিছে আপোনালোকে আনকো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ইউটিউবতে তাতেও যাব তাতেও ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব আৰু শেষত প্ৰাৰ্থনা কৰি দিব যাতে আমি আৰু ভাল ভাল ভিডিঅ' ঈশ্বৰৰ বাক্যবিলাক আনি থাকোঁ প্ৰেইজ দ্য লৰ্ড থেংক ইউ